নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এয়া ৰাতি সাজৰ বাবে পনীৰ বনাই আছোঁ। যিহেতু নেকি নৱৰাত্ৰি চলি আছে, মই মাছ মাংস পিঁয়াজ নহৰু একো ব্যৱহাৰ কৰা নাই 9 দিন। গতিকে এয়া পনীৰ বনাম আজি, তাৰে যোগাৰ কৰি লৈছোঁ। এয়া মই লৈছোঁ শুকান জলকীয়া 2টা, তেজপাত 2 খিলা, বিলাহী কাটি লৈছোঁ সৰু সৰুকৈ, লগতে লৈছোঁ আদা অলপ ৰুকি, আৰু এয়া বইল আলু আৰু পনীৰ লৈছোঁ অকণমান, আৰু এয়া লৈছোঁ জিৰা, গোটা জিৰা, আৰু লৈছোঁ তেল আৰু ঘিউ। গতিকে আহকচোন মইনো কেনেকৈ পিঁয়াজ নহৰু ব্যৱহাৰ নকৰাকৈ পনীৰৰ ৰেচিপিটো বনাম বা তৰকাৰীখন বনাম আপোনালোকক তাকে দেখুৱাওঁ। এয়া মই কেৰাহীখন পাতি দিছোঁ। প্ৰথমে তাতে দিছোঁ অকণমান মিঠাতেল। যিহেতু নেকি পনীৰখিনি ভাজোঁতে মিঠাতেল আছিলেই কেৰাহীখনত, গতিকে অকণমান মিঠাতেল দিছোঁ। যিহেতু নেকি মই মিঠাতেল ইমান ব্যৱহাৰো নকৰোঁ, এয়া অকণমান মিঠাতেল দি দিছোঁ কেৰাহীখনত। মিঠাতেলখিনি গৰম হৈ অহাত মই ইয়াতে দিম এতিয়া গোটা জিৰা। প্ৰথম মই কেৰাহীখন চাই লৈছোঁ অকণমান গৰম হৈছে নাই, হাতখন দি ওপৰত এনেকৈ। তাৰপিছত গৰম হৈ অহাত মই ইয়াতে দিম এতিয়া গোটা জিৰাখিনি। মই ইয়াতে দি দিম এতিয়া মই দি দিছোঁ গোটা জিৰাখিনি। মই ধুনীয়াকৈ গোটা জিৰাখিনি দি দিলোঁ। আনফালে এয়া মই দি দিছোঁ 2 খিলা তেজপাত, 2টা শুকান জলকীয়া, আৰু ৰুকি থোৱা আদাখিনিও ইয়াতে দি দিছোঁ, আৰু দিছোঁ কাটি থোৱা বিলাহী কেইটামান। তাৰপিছত এতিয়া এইখিনি গোটেইখিনি দি লৈ মই এতিয়া ধুনীয়াকৈ অকণমান ভাজিম। গেছৰ ফ্লেমটো অকণমান কমাই দিছোঁ, যিহেতু নেকি হাই ফ্লেমত ভাজিলে জ্বলি যোৱাৰ চান্স থাকে। গতিকে মই গেছৰ ফ্লেমটো অকণমান ভাজি দিয়া ধুনীয়াকৈ ভাজিছোঁ। যেতিয়ালৈকে বিলাহীখিনিয়ে নিজৰ তেলখিনি এৰি নিদিয়ে তেতিয়ালৈকে মই অকণমান ভাজিম। দেখিছেনে বিলাহীখিনি অকণমান নিজৰ তেলটো এৰিবলৈ লৈছে। তাৰপিছত এতিয়া পূৰা ভাজি আছে যেতিয়ালৈকে বিলাহীখিনি গলি নাযায়। আৰু দি দিছোঁ অকণমান হালধি আৰু নিমখ। হালধি নিমখখিনি দিয়াৰ পিছত মই আকৌ এবাৰ অকণমান ভালদৰে ভাজিম। এই হালধি নিমখ দিয়াৰ পিছত আকৌ ভাজি আছোঁ পূৰা। তাতে এতিয়া দি দিম বইল কৰি থোৱা আলুকেইডোখৰ। এই আলুকেইডোখৰ অকণমান ভাঙি পেলাই দি দিছোঁ। তাৰপিছত অকণমান পানী দি দিছোঁ ধুনীয়াকৈ আলুখিনি আকৌ এবাৰ ভালদৰে সিজি যাবলৈ। যিহেতু নেকি মই অকণমান জোল কৰিছোঁ, গতিকে পানী অকণমান সৰহকৈ দিছোঁ। তাৰপিছত দি দিছোঁ এয়া ভাজি থোৱা পনীৰকেইডোখৰ। তাৰপিছত আকৌ এবাৰ ধুনীয়াকৈ উতল আহিবলৈ দিম। তাৰপিছত আকৌ এবাৰ হেতা এখনেৰে এনেকৈ লৰাই দিছোঁ। তাৰপিছত উতলিবলৈ দিম অকণমান। তাৰপিছত এয়া লাষ্টত দিছোঁ মোৰ মেইন ইনগ্ৰিডিয়েণ্টটো, যিটো হৈছে ঘিউ। এয়া ঘিউ মই দিম ইয়াতে 1.5 চামুচ, এয়া চামুচ দিছোঁ, আকৌ আধা চামুচ দি দিম এতিয়া। এয়া 1.5 চামুচ ঘিউ দি দিছোঁ ওপৰত মই। তাৰপিছত আকৌ অকণমান উতলিবলৈ দিম 2 মিনিটমানৰ কাৰণে। তাৰপিছত এয়া দেখিছেনে মোৰ পনীৰৰ তৰকাৰীখিনি এনেকুৱা হৈছে দেখাত। গতিকে মই এনেকৈ খাইছোঁ নৱৰাত্ৰি 9 দিন। গতিকে আজিলৈ আহোঁ, গুড নাইট সকলোকে।